নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আপোনালোক সকলোৱে NPCI যিটো পৰ্টেল আছে, NPCI পৰ্টেলত আপোনালোকে যেতিয়া আপোনালোকৰ UPI ফ্ৰড হয় বা UPIৰ কিবা এটা কমপ্লেইন কৰিব বিচাৰে, ডাইৰেক্ট UPIৰ যিটো সংস্থা আছে NPCI, সেই NPCIত আপোনালোকে কেনেকৈ কমপ্লেইনছ কৰিব পাৰি বা আপোনালোকৰ বেংকৰ লগত আধাৰৰ DVD লিংক যিটো আছে সেইটো আপোনালোকে বেংকত নোযোৱাকৈ কেনেকৈ অনলাইন ঘৰত বহি কৰিব পাৰিব, সাইবাৰ ফ্ৰড হ'লে আপোনালোকে কেনেকৈ কমপ্লেইন কৰিব পাৰিব, এই বিষয়ে সম্পূৰ্ণ জানিব পাৰিব। গতিকে সৰ্বপ্ৰথমে আপোনালোকক দেখুৱাব বিচাৰিছোঁ সাৰ্ভিস কেইটা ক'ত ক'ত আছে। স্ক্ৰিনত আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে, মই লগইন কৰিছোঁ এই পৰ্টেলটোত। কনজিউমাৰত সাৰ্চ কৰাৰ লগে লগে তাতে অপশন এটা আছে, চাওক UPI কমপ্লেইন, আধাৰ প্ৰডাক্ট কমপ্লেইণ্ট, ATM লোকেটৰ, চেক ইয়ৰ NETC ফাষ্টেগ ষ্টেটাছ আৰু ভাৰত সিডিং আধাৰ এনেবল। তাতে আপোনালোকে ক্লিক কৰি আপোনালোকৰ বেংক সিলেক্ট কৰি আৰু আধাৰৰ মোবাইল নম্বৰ যিটো আছে সেইটো OTP দি পেলাই আৰু আপোনালোকৰ একাউণ্ট নম্বৰ দি পেলাই তাতে APS যিটো সিস্টেম আছে আধাৰ সিডিঙৰ সেইটো আপোনালোকে কৰিব পাৰিব। এই সুবিধাটো NPCIৰ এই পৰ্টেলটোতে উপলব্ধ হৈ আছে। গতিকে আপোনালোকে এই কামখিনি কৰিব পাৰিব। সেইকাৰণে আপোনালোক সকলোৱে ঘৰতে বহি এই কামটো কৰিব পাৰিব অনলাইন মাধ্যমেদি। আৰু আপোনালোকক আৰু এটা বস্তু দেখুৱাব বিচাৰিছোঁ, এইটো এটা গভৰ্ণমেণ্ট পৰ্টেল হয়। তাতে আপোনালোকে বিভিন্ন ধৰণৰ সেৱা উপলব্ধ পাব UPI ৰিলেটেড। মই এটা UPI কমপ্লেইনছৰ পৰ্টেল দেখুৱাই আছোঁ। ক্লিক কৰাৰ লগে লগে UPI ডিছপুটেড ৰিড্ৰেছেল মেকানিজম এইটো আহিল। আপোনালোকৰ এতিয়া ট্ৰানজেকশ্যন কমপ্লেইন যদি কৰিব বিচাৰে তাতে নেচাৰ অফ ট্ৰানজেকশ্যন আপোনালোকে পাৰ্চন টু পাৰ্চন, পাৰ্চন টু মাৰ্চেণ্ট। যদি পাৰ্চন টু পাৰ্চন হয় তেতিয়াহ'লে কৰিব চিলেক্ট। ইছ্যুৱাৰ টাইপ এমাউণ্ট ডেবিটেবল বাট নট ক্ৰেডিট ইন বেনিফিচিয়াৰী একাউণ্ট, আপুনি সেণ্ড কৰিছে বেলেগৰ একাউণ্টত পইচাটো যোৱা নাই। ট্ৰানজেকশ্যন ফেইল বাট এমাউণ্ট ডেবিটেড, ইনকাৰেক্টলি ট্ৰান্সফাৰ টু এনাদাৰ একাউণ্ট, ট্ৰানজেকশ্যন টাইম আউট বাট এমাউণ্ট ডেবিটেবল ইন একাউণ্ট, ফ্ৰাউড, ট্ৰানজেকশ্যন পেণ্ডিং, ট্ৰানজেকশ্যন নট পাৰ্মিটেড, ট্ৰানজেকশ্যন ডিক্লাইন, ট্ৰাছল এক্সিট। এনেধৰণৰ যিবিলাক প্ৰব্লেম আছে, ফ্ৰাউড যদি হয়, কোনোবাই 2 নম্বৰী কৰি আপোনাৰ পৰা পইচা লৈ গ'ল, তেনে ক্ষেত্ৰত আপোনালোকে তাতে গোটেই ডিটেইলছখিনি কমেণ্টত লিখি ট্ৰানজেকশ্যন আইডিটো দি পেলাই কোন বেংকৰ আপোনালোকৰ একাউণ্ট আছিল সেই বেংকটো চিলেক্ট কৰিব। যিটো বেংক চিলেক্ট হয় তাতে UPI ID আপোনালোকে এণ্টাৰ কৰিব, কিমান টকা ফ্ৰড হৈছে, ডেট অফ ট্ৰানজেকশ্যন আৰু আপোনাৰ ইমেইল ID আৰু ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ সৈতে স্ক্ৰীনশ্বট এটাচ কৰি আপোনালোকে এইখিনি তাতে সেণ্ড কৰিব পাৰিব, NPCIত কমপ্লেইনছ কৰিব পাৰিব। গতিকে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আপোনালোক সকলোকে দিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে এই পৰ্টেলটোৰ যোগেদি বহুতো বস্তু আপোনালোকে জানিব পাৰিব বা আপোনালোকৰ যদি কিবা প্ৰব্লেম হয়, UPI ফ্ৰড হয়, এইখিনি ইয়াৰ পৰা আপোনালোকে কৰিব পাৰিব। তো আজিৰ পৰা আপোনালোক সকলোৱে সাৱধানতা অৱলম্বন কৰি ট্ৰানজেকশ্যন কৰিব আৰু যিমান ডিজিটেল এৰেষ্ট হৈ আছে, বিভিন্ন ধৰণৰ চাইবাৰ ফ্ৰড হৈ আছে, তেনেধৰণৰ ফ্ৰডৰ পৰা আপোনালোক বাচক আৰু আপোনালোকে এই এৱাৰনেছ ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব, সকলোৱে জানিব পাৰিব এই বিষয়ে। আৰু আপোনালোকে যাতে এই ভিডিঅ'টো এডুকেশ্যনেল পাৰপাছত ইউজ কৰিব, তাত এনে আপোনালোকে কোনো কমপ্লেইন ছাবমিট নকৰে। এইটো চৰকাৰী ছাইড হয়, জেনুইন আপোনালোকৰ যিটো আছে সেইখিনি আপোনালোকে ছাবমিট কৰে যাতে। এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো দিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি আপোনালোক সকলোৰে ভাল লাগে এই ভিডিঅ'টো, তেতিয়াহ'লে বেলেগকে শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এই বস্তুটো জানিব পাৰে। কাৰণ UPI ফ্ৰড হ'লে, UPIৰ পৰা পইচাটো গুচি গ'লে বিভিন্ন ধৰণৰ প্ৰব্লেম হয়। বা মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ, UPI যেতিয়া ফ্ৰড হয় বা ৰং একাউণ্টত আপোনাৰ UPI ID যদি আপোনালোকৰ পইচা গুচি যায়, সৰ্বপ্ৰথমে আপোনালোকে এখন এপ্লিকেশ্যন লিখিব, এপ্লিকেশ্যন লিখি পেলাই বেংকত জমা দিব আৰু এই পৰ্টেলটোতে আপোনালোকে কমপ্লেইনছ কৰিব। তেতিয়াহ'লে আপোনালোকৰ অলপ এটা হয়তো চান্স হ'ব পাৰে, সেই মানুহজনৰ একাউণ্টত পইচাটো গ'লে পইচাটো হোল্ড হৈ যাব লগে লগে আপোনালোকে যদি কমপ্লেইনছ কৰে। সেইকাৰণে তৎক্ষণাত আপোনালোকে কমপ্লেইনছটো কৰিবৰ কাৰণে ব্যৱস্থা কৰিব এই পৰ্টেলটোৰ যোগেদি। গতিকে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ এই বিষয়ে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, সকলোকে
জানিবলৈ সুযোগ দিব, কাৰণ বহুতে এই বস্তুটো হয়তো নাজানিবও পাৰে। সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ, বহুতো গুৰুত্বপূৰ্ণ ভিডিঅ'। আৰু চাইবাৰ ফ্ৰডৰ পৰা আপোনালোক সকলো বাচি থাকক, সকলোকে ৰিকুৱেষ্ট কৰিছোঁ কোনো ধৰণৰ আনঅথৰাইজ ট্ৰানজেকশ্যন যিবিলাক আছে, যিবিলাক গ্ৰহণযোগ্য নহয় বা বিভিন্ন ধৰণৰ প্ৰব্লেম দেখুৱাই আপোনালোকক বিভিন্ন ধৰণে ছিষ্টেম ইউজ কৰি আপোনালোকৰ পৰা পইচা লৈ যায় বিভিন্ন মানুহে, সেইটোৰ পৰা আপোনালোকে বাচি থাকক। কিবা প্ৰব্লেম হ'লে চাইবাৰ হেল্পলাইন নম্বৰ আছে, তাতে আপোনালোকে কমপ্লেইনছ কৰিব। এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে এৱাৰনেছৰ কাৰণে বনাইছোঁ। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগে আমাৰ OLS অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব সকলোকে, যাতে সকলোৱে এই বিষয়ে জানিব পাৰে। ধন্যবাদ।